গাইজ আজি মোৰ তাত এটা চীজ কেকৰ অৰ্ডাৰ আহিছিলে তো বলক চীজ কেকটো বনাওঁ আচলতে চীজ কেক বনাবলৈ বহুতখিনিয়ে বস্তু লাগে দেখিছেই নহয় বিস্কুট লাগে তাৰপিছত নেছলে ডেইৰী মিল্ক তাৰপিছত কনডেন্স মিল্ক এনেকৈ পনীৰ তাৰপিছত আৰু বহুতখিনি বস্তু লাগে তো মই এনেকৈ বিস্কুটখিনি ঠাচে গুড়া কৰি ল'লোঁ এইখিনি গুড়া কৰিব লাগিব মানে একদম তলৰ যোনটো লেয়াৰ আছে সেইটো আমি বিস্কফেৰে দিব লাগিব তো এনেকৈ একদম চেপেটা কৰি লৈছোঁ পুৰা গুড়ি কৰি পিনে তাৰপিছত এইখিনি এই বাতিটো মানে এক্সট্ৰাকৈ এইটো কিনিব পায় বা মোক যোনে অৰ্ডাৰ দিছিলে আমাৰ ওচৰৰে হয় তো ভণ্টিজনীয়ে মোক বাতিটো দি দিছিলে সিহঁতৰ ঘৰৰে আছিলে তো সেইটো বাতিতে বনাই দিছোঁ তাৰপিছত সেই বাতিটোতে এক্সট্ৰাকৈ আৰু বিস্কটখিনি দিয়া হোৱাৰ পিছত মই আৰু মিক্সিত আপোনাৰ পনীৰ কনডেন্স মিল্ক তাৰপিছত ফ্ৰেছ ক্ৰীম চেনি এনেকৈ চেনি গুড়ি কৰি পিনে দি দিছোঁ এইখিনি দি পিনে মাৰাৰ পিছত মিক্সিত এনেকুৱা হৈছে একদম ক্ৰিমি হয় সেইখিনি হোৱাৰ পিছত মই এক্সট্ৰাকৈ যোনখিনি ডাৰ্ক চকলেট আছিলে ডেইৰী মিল্ক নেছলে সেইখিনি গলাই পিনে ইয়াতে দি দিছোঁ তো এইখিনি দিয়া হোৱাৰ পিছত মানে মোক ভণ্টিজনীয়ে কৈছিলে যে মাকৰ বাৰ্থডেটো টেগ এটা দি দিব লাগিছিলে হেপী বাৰ্থডে মা তো মই ধুনীয়াকৈ লিখি পিনে ওপৰত চকলেটৰ ওপৰত এনেকৈ দি দিছোঁ কেনেকুৱা লাগিছে জনাব থেংক ইউ